স্কুল ফি অনলাইন পেমেন্ট কৰাৰ কাৰণে প্ৰথমতে প্লে ষ্ট'ৰ অ'পেন কৰি ল'ব। SFS বহলপুৰ টাইপ কৰিব। SFS বহলপুৰ ডিচিলাইট কানেক্ট ইনষ্টল কৰি ল'ব। ইনষ্টল হোৱাৰ পিছত অ'পেন কৰি ল'ব। ইয়াতে ইউজাৰ নেম পাছৱাৰ্ড পাব। ইউজাৰ নেমত ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা এডমিশ্যন নম্বৰটো টাইপ কৰিব। সেইটো আপুনি ফি ৰিচিপ্ট বা এডমিশ্যন ৰিচিপ্টত পাব। আৰু পাছৱাৰ্ডটো ডিফল্ট পাছৱাৰ্ড 1 2 3 4 5। লগ ইন কৰিব। মেনুত ক্লিক কৰিব। পে'মেণ্টত ক্লিক কৰিব। ইয়াতে গোটেই মাহবিলাক শ্ব' কৰি আছে। চ' মই এপ্ৰিল মাহটো পে'মেণ্ট কৰিম। এপ্ৰিল চিলেক্ট কৰা হ'ল। পে' নাও। প্ৰচিড টু পে'। UPI পে'মেণ্ট কৰিম। চ' গুগল পে' বা ফোনপে' চিলেক্ট কৰিব। মোৰ গুগল পে' আছে, মই গুগল পে' চিলেক্ট কৰিম। ইয়াতে UPI ID বা মোবাইল নম্বৰ টাইপ কৰিব দিছে। যোনটো মোবাইল নম্বৰ দি গুগল পে' খোলা হৈছে সেই নম্বৰটো ইয়াতে টাইপ কৰিব। পে' নাও। কণ্টিনিউ। এতিয়া এই এপছটো মিনিমাইজ কৰি গুগল পে' অ'পেন কৰি একচেপ্ট কৰিব দিছে পে'মেণ্টটো। তো মই এইটো মিনিমাইজ কৰিম। গুগল পে'। গুগল পে' তেতিয়া শ্ব' কৰি আছে, মই পে' কৰিম। পিন নম্বৰটো দিয়াৰ পিছত মই পিন নম্বৰটো এতিয়া টাইপ কৰিম। পিন নম্বৰ টাইপ কৰাৰ পিছত অ'কে কৰিব। পে'মেণ্টটো ছাকচেছফুল হ'ল। এতিয়া এপছটো মিনিমাইজ কৰা আছে, সেইটো মেক্সিমাইজ কৰিব লাগিব, নহ'লে কমপ্লিট ছাকচেছ নহ'ব পে'মেণ্টটো। এতিয়া মেক্সিমাইজ কৰাৰ পিছত এতিয়া যদি মই চাওঁ পে'মেণ্ট এপ্ৰিল মাহৰ পে'মেণ্ট কৰা হৈ গ'ল। সেইকাৰণে ইয়াৰে পৰা এপ্ৰিল মাহটো নোহোৱা হৈ গ'ল। তাৰে ৰিচিপ্টখন যদি বিচাৰে পে'মেণ্ট চামৰিত ক্লিক কৰিলে এপ্ৰিলৰ ৰিচিপ্টখন পাই যাব। ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ল'ব পাৰি। তো এইখিনিয়ে পে'মেণ্ট কৰাৰ কাৰণে কৰিবলগীয়া কাম। থেংক ইউ।